আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 9 এনুৱেল এক্সাম 2026 অৰ্থাৎ বছৰিকা পৰীক্ষা 2026ৰ অসমীয়াৰ মোষ্ট এক্সপেক্টেড আৰু ৰিপিটেড কুৱেশ্যন এনসাৰ ডিসকাস কৰিম যিকেইটা পঢ়িলে তোমালোকে ক্লাছ 9 এনুৱেল এক্সাম অৰ্থাৎ নৱম শ্ৰেণীৰ বছৰিকা পৰীক্ষাত তোমালোকে আছামিজ সাবজেক্টত এটা ভাল মাৰ্ক স্ক'ৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা তোমালোকৰ ক্লাছ 9ৰ আছামিজৰ গোটেইকেইটা চেপ্টাৰৰ কুৱেশ্যন এনসাৰ মই অলৰেডি তোমালোকক পঢ়াই থৈছো গতিকে তোমালোকৰ আছামিজৰ আৰু টেনচন নাই তোমালোকে এইখিনি ভালদৰে চাবা আৰু তোমালোকে যদি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেললৈ প্ৰথমবাৰলৈ আহিছে তেন্তে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা কাৰণ তোমালোকৰ ক্লাছ 9 আৰু 10 দুয়োটাতে মই গাইড কৰিম তো মই তোমালোকক চেপ্টাৰ ওয়াইজ যিখিনি কমন কুৱেশ্যন আনসাৰ তোমালোকৰ মোষ্ট এক্সপেক্টেড কুৱেশ্যন আৰু ৰিপিটেড কুৱেশ্যন মই গোটেইখিনি আলোচনা কৰিম এইখিনি চালে তোমালোকে এনুৱেল অৰ্থাৎ তোমালোকৰ যিটো বছৰিকা পৰীক্ষাত আছে তোমালোকে ফুল মাৰ্কস স্ক'ৰ কৰিবলৈ সক্ষম হ'বা প্ৰথমতে আমি চাও শিশুলীলা চেপ্টাৰটো তোমালোকে প্ৰথমে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ভালদৰে জানি ল'বা যে তেখেতৰ জীৱনৰ কীৰ্তিস্তম্ভ কি এই বস্তুটো তোমালোকে ভালদৰে শিকি ল'বা কাৰণ এইটো বছৰিকা পৰীক্ষাত অহাৰ খুব চান্স আছে যে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষা ঠিক আছে আৰু তেখেতৰ ভক্তি ৰত্নাকৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ এনেকৈ আহিব পাৰে যে শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি ঠিক আছে আৰু সংলাপবিহীন নাট কি চিহ্ন যাত্ৰা এইখিনি তোমালোকে ভালদৰে চাবা ঠিক আছে আৰু জন্ম মৃত্যু আৰু জন্মৰ ঠাই অৰ্থাৎ নগাঁৱৰ আলিপুখুৰী তোমালোকে জানাই এইখিনি তোমালোকে চাবা কবি পৰিচয়ৰ পৰা ঠিক আছে তাৰপিছত তোমালোকে শব্দাৰ্থৰ ভিতৰত মই যিখিনি তোমালোকক চিন দিছো সেইখিনি তোমালোকে চাবা এইখিনিৰ পৰাই চাবা তোমালোকৰ কমন পৰিব যে এইটো চাবা আজুৰন্তে মানে কি আজৰি থাকোতে তাৰপিছত চোৱা তোমালোকে এই মথনি যিটো আছে এইটো তোমালোকৰ 2016 চনৰ বছৰিকীয়া পৰীক্ষাত আহিছিল ঠিক আছে তাৰপিছত তোমালোকে এইটো শিকিবা যে শিকিয়া মানে কি কোনো বস্তুৰ ওপৰত আৰি থবৰ বাবে ৰছীৰে প্ৰস্তুত কৰা এবিধ সঁজুলি ঠিক আছে তাৰপিছত তোমালোকে প্ৰশ্নাৱলীৰ কুৱেশ্যন এনসাৰৰ পৰা তোমালোকে কি কৰিবা এই 2 নম্বৰ কুৱেশ্যনটো চাবা যে শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা এই কুৱেশ্যনটো তোমালোকে চাবা তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চাবা যে শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমুটোকা লিখা আৰু 4 নম্বৰটো চাবা যে শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা তাৰপিছত তোমালোকে 5 নম্বৰটো চাবা যে তাহাংক তনয় মানি বলে যশোদা বান্ধন্ত উৰুকলে কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা এইখিনি চালে তোমালোকৰ এই চেপ্টাৰটোৰ পৰা হৈ যাব তাৰপিছত আৰু কেইটামান কুৱেশ্যন এনসাৰ আছে তোমালোকে কি কৰিবা এই 7 নম্বৰ যেটো আছে ব্যাখ্যা কৰাৰ পৰা তোমালোকে যিকোনো এটা চাবা এইটো চাই থবা যে জাগ যোগী নাপাবে ধ্যানত হেন হৰি পলান্ত ভয়ত তো 8 নম্বৰ কুৱেশ্যনটো চাবা যে শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা আৰু 9 নম্বৰ কুৱেশ্যনটো চাবা যে মহাকূপে কোঠা পখিলন্ত সিঞ্জিৰাই লবনো ভোজন্ত কোনে অতি খঙেৰে কোঠাত সোমাইছিল তেওঁ কিয় লবনোবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা ঠিক আছে তাৰপিছত তোমালোকে এই 13 নম্বৰ কুৱেশ্যনখিনি চাবা নত্যবিধি আৰু সত্যবিধি এইখিনি তোমালোকে ভালদৰে চালি তোমালোকৰ হৈ যাব এতিয়া আমি নেক্সট আগবাঢ়ো মানৱ বন্দনা এই কবিতাটোত মানৱ বন্দনা কবিতাটোৰ প্ৰথমে তোমালোকে শিকিবা যে ৰচক কোন চন্দ্ৰকুমাৰ আগৰৱালা তাৰপিছত চোৱা যে চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম জোনাকী যুগৰ তিনিজন কোন আছিল মই তোমালোকক কৈছিলো যে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ বৰুৱা এইখিনি তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে এতিয়া তোমালোকে কুৱেশ্যন এনসাৰৰ ভিতৰত এই 2 নম্বৰটো চাবা যে মানৱ বন্দনা কবিতাটিৰ সাৰাংশ অৰ্থাৎ মূল ভাৱ তোমাৰ নিজৰ ভাষাৰে বা কথাৰে বিৱৰি লিখা এইটো চাবা তাৰপিছত 4 নম্বৰৰ কটো তোমালোকে চাবা যে মানৱী জনম দিয়া উটুৱাই মানৱী কৰম খুতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে এই কুৱেশ্যনটো তোমালোকে চাই থবা বা সেইখিনি চালে তোমালোকৰ মানৱ বন্দনা কবিতাটো হৈ যাব ঠিক আছে এতিয়া আমি নেক্সট আগবাঢ়ো যেটো গীত আৰু ছবি অৰ্থাৎ দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত এই কুৱেশ্যনটো তোমালোকে এই চেপ্টাৰ কবিতাটো তোমালোকে চোৱা ইয়াৰে তোমালোকে চোৱা দুৰ্গেশ্বৰ শৰ্মাৰ নাটক যিকোনো এটাৰ নাম মনত ৰাখিবা যে অমিত্ৰাক্ষৰ ছন্দত লিখা পাৰ্থ পৰাজয় আৰু শেক্সপিয়াৰৰ এজ ইউ লাইক ইটৰ ভাঙনি চন্দ্ৰাৱলী তোমালোকে যিকোনো এটা শিকিলেই হৈ যাব ঠিক আছে তাৰপিছত আলাসৰ অৰ্থটো শিকিবা যে আকাশ বা শূন্য ঠিক আছে তাৰপিছত তোমালোকে প্ৰশ্নাৱলীৰ কুৱেশ্যন এনসাৰৰ ভিতৰত যে চমুটোকা লিখা ইয়াতে তোমালোকে কোনে গীত আৰু কেনে ছবিক কোনেও ভাল নুবুলে এইটো চাবা আৰু উঙটো চাবা সিহে পাই নিজে নিজে আলাসত ঠাই ইয়াত আলাস শব্দটোৰ অৰ্থ কি তাৰপিছত 2 নম্বৰটো চাবা যে ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাৰ সহায়ত বুজাই লিখা এইখিনি চাবা তোমালোকে ঠিক আছে তাৰপিছত তোমালোকে ব্যাখ্যা কৰাৰ ভিতৰত তোমালোকে খটো চাবা যে মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ যতে পৰে ততে গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ এইখিনি তোমালোকে চাবা
তাৰপিছত সমাৰ্থক শব্দৰ ভিতৰত তোমালোকে চকু চাবা অক্ষী হয়নে বা নয়ন হয় নহয়, জগত কি হব ব্ৰহ্মাণ্ড হয়নে, এইখিনি তোমালোকে ভালদৰে চাবা। ঠিক আছে, ইয়াৰ পিছত তোমালোকে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এই চেপ্টাৰটোৰ পৰা বা এই কবিতাটোৰ পৰা তোমালোকে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ মই তোমালোকক হাইলাইট কৰি দিছো, তোমালোকে এইখিনি চাবা। চোৱা, 1956 চনত এৰাবাটৰ সুৰ চলচ্চিত্ৰৰ যোগেদি চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল। আৰু ইয়াতে তোমাৰ কুৱেশ্যন আহিব পাৰে যে এৰাবাটৰ সুৰ চলচ্চিত্ৰখন কাৰ দ্বাৰা পৰিচালিত হৈছিল 1956 চনত, পৰিচালক কোন আছিল, যে ডক্টৰ ভূপেন হাজৰিকা। এইখিনি তোমালোকে চাবা। তাৰপিছত চোৱা, তেখেতে সম্পাদিত দুখন আলোচনীৰ নাম কি হ'ব, আমাৰ প্ৰতিনিধি, বিন্দু আৰু প্ৰতিধ্বনি। এইখিনি তোমালোকে চাবা। তাৰপিছত তোমালোকে এইটো চোৱা যে ভূপেন হাজৰিকাদেৱে পোৱা কেইটামান সন্মানৰ নাম, যে এইটো চোৱা, ইয়াৰ ভিতৰত ৰাষ্ট্ৰপতি ৰূপৰ পদক, শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় বঁটা, দাদা চাহেব ফাল্কে বঁটা, পদ্মভূষণ, অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য সন্মান আদি বিশেষভাৱে উল্লেখযোগ্য। 2011 চনৰ 5 নৱেম্বৰ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হস্পিতালত দেহাৱসান ঘটে। তেখেতে ভাৰত ৰত্ন বঁটাও লাভ কৰিছিল। ঠিক আছে, ভাৰত ৰত্ন সন্মান। তাৰপিছত তোমালোকে শব্দাৰ্থৰ ভিতৰত তোমালোকে কি কৰিবা, সত্তাটো শিকিবা, মানে অস্তিত্ব, উপস্থিতি আৰু বিদ্যমানতা। আৰু মুমূৰ্ষ এই শব্দটোৰ অৰ্থ তোমালোকে কিন্তু ভালদৰে চাই থবা। ইয়াৰ অৰ্থ হল মৃতপ্ৰায়। তাৰপিছত চোৱা, তোমালোকে কুৱেশ্যন আনচাৰৰ ভিতৰত তোমালোকে অনুশীলনীৰ কুৱেশ্যন আনচাৰৰ 1 ক চাবা, যে কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে। আৰু খ চাবা, যে কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল। গ চাবা, যে কবিক বিশাল দৃষ্টি কোনে দিলে। তাৰপিছত চাবা, যে প্ৰচণ্ড ধুমুহাই কবিক কি বুলি প্ৰশ্ন কৰিছিল। 2 নম্বৰ চাবা, বজ্ৰই কবিক কি দিলে। তাৰপিছত তোমালোকে 3, 4, 5 এইখিনি চালেই তোমালোকৰ হৈ যাব। ঠিক আছে, তাৰপিছত আমি নেক্সট আগবাঢ়ো, যে মোৰ দেশ অৰ্থাৎ হীৰেণ ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত। চোৱা, যে সুগন্ধি পখিলাৰ কবি হিচাপে কাক জনা যায়, এইটো তোমালোকে চাবাই। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহিবই তোমালোকৰ বছৰেকীয়া পৰীক্ষাত, যে সুগন্ধি পখিলাৰ কবি অৰ্থাৎ হীৰেণ ভট্টাচাৰ্য। এই কুৱেশ্যনটো তোমালোকে চাবা। আৰু তেখেতৰ কবিতা পুথি এখন চাবা, যে তোমাৰ বাঁহী। এইটো কিন্তু বহুত সহজ, এইটো শিকি থবা। কৈশৰ পথাৰ মানুহ কবিতাটিৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। কুৱেশ্যন আহিব, যে হীৰেণ ভট্টাচাৰ্যদেৱে কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। উত্তৰ কি হ'ব, কৈশৰ পথাৰ মানুহ। ঠিক আছে, এইখিনি চালে তোমালোকৰ হৈ যাব। তাৰপিছত নেক্সট আগবাঢ়ো। চোৱা, অনুশীলনী কুৱেশ্যন আনচাৰৰ ভিতৰত তোমালোকে কি কৰিবা, 2 নম্বৰটো শিকিবা, যে মোৰ দেশ কবিতাটোৰ মূল ভাৱ লিখা। ঠিক আছে, তাৰপিছত 3ৰ কটো চাবা তোমালোকে, যে অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো। এই কুৱেশ্যনটো চাবা। আৰু 5 নম্বৰটো চাবা, যে প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। এইখিনি চাবা তোমালোকে। ঠিক আছে, তাৰপিছত চোৱা, নেক্সট চেপ্টাৰ যিটো অন্যৰ প্ৰতি ব্যৱহাৰ অৰ্থাৎ সত্যনাথ বৰাদেৱৰ ৰচিত। এইখিনি তোমালোকে চোৱা। তোমালোকক মই অনুশীলনী কুৱেশ্যন আনচাৰ খিনি দেখুৱাই দিওঁ। ইয়াৰ আগতে কবিৰ পৰিচয়ৰ পৰা আমি চাওঁ। চোৱা, সাৰথি আৰু বহল ব্যাকৰণ কাৰ, সত্যনাথ বৰাদেৱৰ উল্লেখযোগ্য গ্ৰন্থ। কুৱেশ্যন আহিব, যে সত্যনাথ বৰাদেৱৰ এখনি গ্ৰন্থৰ নাম লিখা। তুমি লিখিবা বহল ব্যাকৰণ। এইটো কিন্তু মনত ৰাখিবলৈ খুব ইজি। ঠিক আছে, এইটোৱে তোমালোকৰ লেখক পৰিচয়ৰ পৰা চাবা। তাৰপিছত প্ৰশ্নাৱলীৰ পৰা তোমালোকে কি কৰিবা, কটো শিকিবা, যে সাৰথি পুথিখনৰ ৰচনা কাৰ ৰচনা, যে সত্যনাথ বৰাদেৱৰ ৰচনা। ইয়াতে হয়তো সাৰথিৰ সলনি তোমাৰ দিব পাৰে, যে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা, হয় নে নহয়। একেটাই হ'ব, যে সত্যনাথ বৰাদেৱৰ ৰচনা। ঠিক আছে, কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ, যে নিৰ্বোধ খিংখিঙীয়া প্ৰকৃতিৰ মানুহৰ শত্ৰু সৰহ। এইখিনি চাবা। তাৰপিছত তোমালোকে চোৱা, যে সজ ব্যৱহাৰৰ অনুপান কি, উত্তৰ কি হ'ব, নম্ৰতা। ঠিক আছে, মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক কি কৰা হয়, যে ছল কৰা হয়। প্ৰথম চোৱা, এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে, যে গুপ্ত কথা মানুহৰ আগত কৈ দিয়া স্বভাৱৰ মানুহৰ কথা কৈছে। এইখিনি চাবা তোমালোকে। তাৰপিছত তোমালোকে তাৎপৰ্য ব্যাখ্যা কৰাৰ এইখিনি চাবা, যে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান বা সোণৰ জেউতি অমান্য কৰিলে নকমে। তোমালোকৰ 4 বা 5 মাৰ্কৰ আহিব পাৰে, গতিকে এইখিনি ভালদৰে চাই থবা। তাৰপিছত বিপৰীতাৰ্থক শব্দৰ ভিতৰত তোমালোকে বিনয় চাবা। বিপৰীত কি হ'ব, উগ্ৰ। লঘু কি হ'ব, গুৰু। গুপ্ত কি হ'ব, সদৰী। এইখিনি তোমালোকে চালেই তোমালোকৰ হৈ যাব। তাৰপিছত নেক্সট তোমালোকৰ যিটো সময় চেপ্টাৰ আছে, সময় চেপ্টাৰটো নীলমণি ফুকনদেৱৰ দ্বাৰা ৰচিত। তোমালোকে লেখক পৰিচয়ৰ পৰা মই তোমালোকক দেখুৱাই দিওঁ। চোৱা, লেখক পৰিচয়ৰ পৰা তোমালোকৰ তেনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন নাই,
কিন্তু তোমালোকে কি কৰিবা শব্দাৰ্থ কেইটামান তোমালোকে শিকি থবা এইটো চেপ্টাৰৰ পৰা যেনে চোৱা বতৰ চাই কঠিয়াই পেলা মানে কি সুযোগ বুজি কাম কৰা তাৰপিছত বাঁহতল কি হ'ব বিশৃংখল বা অশান্তিকৰ ঠাই বা অৱস্থা এইখিনি তোমালোকে চাই থবা ঠিক আছে ইয়াৰ পিছত তোমালোকে প্ৰশ্নাৱলী কুৱেশ্যন আনসাৰ চোৱা প্ৰশ্নাৱলী কুৱেশ্যন আনসাৰ তোমালোকে একৰ ক চাবা যে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি এইখিনি চাই থবা তোমালোকে তাৰপিছত দুইৰ যিকোনো এটা চাবা ঠিক আছে তাৰপিছত তোমালোকে প্ৰাকৃতিক জগত বুলিলে কি বুজা বা লক্ষণাক্ৰান্ত মানে কি চাৰি এনেকুৱা যিখিনি কমন কুৱেশ্যন আনসাৰ আছে সেইখিনি চাবা তাৰপিছত পাছৰ তোমালোকে যিকোনো এটা চাই থবা যে সময় অমূল্য ধন বোলা কথাষাৰ সঁচা অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা যিকোনো এটা তোমালোকে পাব পাৰা তাৰপিছত ৭ নম্বৰ যে নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ এক বিষয় হিচাপে লৈ টোকা প্ৰস্তুত কৰা ৪ বা ৫ মাৰ্কৰ তোমালোকে আহিব পাৰে ৬ নম্বৰটো কিন্তু ইম্পৰ্টেণ্ট আছে এইখিনি তোমালোকে চাই থলি তোমালোকৰ হৈ যাব তাৰপিছত তোমালোকৰ নেক্সট আগবাঢ়া তাৰোপৰি তোমালোকে ভাৱ সম্প্ৰসাৰণৰ এই বস্তুখিনি চাবা যে সময়ৰ খৰ মাৰিব নাজানিলে খৰ পহুৰ মাংস খাবলৈ আশা কৰা মিছা এইখিনি তোমালোকে চাবা তাৰপিছত নেক্সট আগবাঢ়ো অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই কুৱেশ্যনটো এই চেপ্টাৰটো তোমালোকে এই চেপ্টাৰটো কিন্তু বহুত অকমান হেৰি আছে লিংদি আছে কিন্তু ইজি এই কুৱেশ্যন তোমালোকে প্ৰশ্নাৱলীৰ এই কুৱেশ্যন আনসাৰ খিনি চাবা যে অন্ধবিশ্বাস সমাজত কেনেধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে উৰা বাতৰি মানে কি এইখিনি তোমালোকে চাবা মই যিখিনি চিন দি থৈছো তোমালোকে এইখিনি ভালদৰে চালে তোমালোকৰ হৈ যাব ঠিক আছে তাৰপিছত বাক্য ৰচনা মৌলিক অধিকাৰটো চাবা প্ৰচাৰ মাধ্যম এইখিনি যিখিনি ইম্পৰ্টেণ্ট আছে এইখিনি তোমালোকৰ চালেই হৈ যাব নেক্সট এইটো বহুত কভাৰেজ এৰিয়া চেপ্টাৰ যে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য ডক্টৰ হেমন্ত কুমাৰ শৰ্মাদেৱৰ দ্বাৰা লিখিত চোৱা কুৱেশ্যন আনসাৰ খিনি মই তোমালোকক অলৰেডি আলোচনা কৰি দিছোৱেই মই গোটেই কুৱেশ্যন আনসাৰ খিনি মই তোমালোকৰ আলোচনা কৰি দিছো তোমালোকে কুৱেশ্যন আনসাৰ খিনি পাবলৈ আমাৰ এইটো চেনেলৰ তোমালোকে কি কৰিবা প্লে লিষ্টত যাবা তাতে গৈ ক্লাছ 9 আছামিজ বুলি আছে মই গোটেইখিনি চেপ্টাৰৰ কুৱেশ্যন আনসাৰ একেবাৰে ইজি মেথড হেৰিত ভাষাত মই তোমালোকক বুজাই থৈ দিছো চোৱা ইয়াৰে একৰ উঙ চাবা যে জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন উত্তৰ হ'ব মহাবীৰ ঠিক আছে তাৰপিছত তোমালোকে 5 চাবা ইফালে তোমালোকৰ 6 8 9 11 নম্বৰ কুৱেশ্যন 10 নম্বৰ কুৱেশ্যনটো তোমালোকে কিন্তু চাবাই যে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু তাৎপৰ্য ব্যাখ্যা কৰা এই কুৱেশ্যনটো কিন্তু তোমালোকে চাবাই এই কুৱেশ্যনটো পাবাই তাৰপিছত চোৱা যে 15 নম্বৰ ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ কথাষাৰ বহলাই লিখা 4 বা 5 মাৰ্কৰ কাৰণে আহিব তোমালোকে এইটো চাই থবা এইটো চেপ্টাৰ ইমানখিনি চালে তোমালোকৰ হৈ যাব তাৰপিছত নেক্সট আগবাঢ়ো যে পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন এটা তোমালোকে কি কৰিবা চোৱা একেবাৰে ইজি কুৱেশ্যন এইটোত একো হেৰি নাই কাহিনীৰ নিচিনা এটা হেৰি আছে হয় নহয় তোমালোকে কি কৰিবা এইটো চোৱা 2 নম্বৰটো চাবা যে পিপলন্তি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল তাৰপিছত 8 আৰু 7 এই দুটা কুৱেশ্যন চাই থবা আৰু বাক্য ৰচনা আৰু এইখিনি তোমালোকে চাবা কাৰণ গ্ৰামাৰৰ ক্লাছত মই তোমালোকক এইখিনি কৰাইছো তাৰপিছত জুচ যিটো চেপ্টাৰ আছে জুচ চেপ্টাৰটোৰ পৰা মই তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দেখুৱাই দিওঁ চোৱা তোমালোকে কি কৰিবা একৰ পৰা যিখিনি শৰ্ট কুৱেশ্যন এইখিনিতো চাবাই তাৰোপৰি তোমালোকে 3 4 5 6 এইখিনি তোমালোকে চাই থলে তোমালোকৰ হৈ যাব ঠিক আছে তো ব্যাখ্যা কৰাৰ পৰা যিকোনো এটা চাই থবা তোমালোকে এটা মোষ্ট এক্সপেক্টেড অৰ্থাৎ এক্সপেক্ট কৰিব পাৰি তোমাৰ যে মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য এইটো তোমালোকে চাই থবা বা তোমালোকৰ সকলো মানুহৰ জীৱনবোৰ একোখন যুঁজ এইটো চাই থবা এই দুটা তোমালোকৰ চালেই তোমালোকৰ হৈ যাব তাৰপিছত নেক্সট যিটো লোক সংস্কৃতি লোক সংস্কৃতি চেপ্টাৰটোৰ পৰা তোমালোকে কি কৰিবা চোৱা মই দেখুৱাই দিছো তোমালোকে প্ৰশ্নাৱলীৰ শৰ্ট কুৱেশ্যন আনসাৰ খিনি চোৱাৰ উপৰিও তোমালোকে 6 7 8 7 নম্বৰটো কিন্তু বহুত ইম্পৰ্টেণ্ট যে লোক সাহিত্যক কেইটা আৰু কি ভাগত ভাগ কৰা হয় উপভাগত ভাগ কৰিব পাৰি ভাগবোৰৰ নাম লিখা এইখিনি তোমালোকে চাবা তাৰোপৰি তাৎপৰ্য ব্যাখ্যা যে লোক সংস্কৃতি পুৰণি হৈ নতুন নতুন হৈ পুৰণি এইখিনি তোমালোকে চাই থবা কিন্তু এইখিনি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মই তোমালোকৰ কাৰণে মডেল কুৱেশ্যন এটা বনাম আছামিজৰ সেইটো পঢ়িলে তোমালোকে ভাল মাৰ্কছ এটা স্ক'ৰ কৰিব পাৰিবা তোমালোকে জাষ্ট আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা তাৰপিছত তোমালোকৰ গ্ৰুপ বি অৰ্থাৎ হনুমন্তৰ লংকা দৰ্শন এই চেপ্টাৰখিনিৰ পৰা তোমালোকে মই যিখিনি দেখুৱাই দিম সেইখিনি ভালদৰে চাবা এইখিনিৰ পৰাই কমন পৰিব চোৱা যে শংকৰ পূৰ্ব যুগৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কবি কোন আছিল কবিৰাজ মাধৱ কন্দলী এইটো হয়তো তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে শংকৰ পূৰ্ব যুগৰ কবিসকলৰ শ্ৰেষ্ঠ কবি এজনৰ নাম লিখা ঠিক আছে মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি আছিল বৰা বা ৰজা মহামাণিক্য এইখিনি তোমালোকে চাবা তাৰপিছত চোৱা আদিকাণ্ড কোনে ৰচনা কৰিছিল মাধৱদেৱ আৰু উত্তৰকাণ্ড মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল এই দুটা বস্তু তোমালোকে উলট পালট নলগাবা ক্লাছ 10ত আছামিজত গৈও এইখিনি পাবা আদিকাণ্ড কোনে ৰচনা কৰিছিল মাধৱদেৱ আৰু উত্তৰাখণ্ড শংকৰদেৱে ঠিক আছে
শংকৰদেৱে মাধৱ কন্দলীৰ কাব্য প্ৰতিভাক সন্মান জনাই অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। কুৱেশ্যন আহিব যে অপ্ৰমাদী কবি বুলিলে কাক জনা যায়? উত্তৰ লিখিবা যে মাধৱদেৱে। কোনে দিছিলে? যে শ্ৰীমন্ত শংকৰদেৱে। ঠিক আছে, এই বস্তুখিনি তোমালোকে কিন্তু চাই থবা, কাৰণ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত তোমালোকে শব্দাৰ্থখিনি চাবা, গ্ৰুপ বিৰ পৰা বহুত শব্দাৰ্থ আহে। অমৰাৱতীটো চাবা যে বিশ্বকৰ্মা নিৰ্মিত দেৱপুৰী বা ইন্দ্ৰৰ ৰাজধানী। তাৰপিছত কোনটো চাবা যে ছাতিয়াল। ছাতিয়াল মানে কি? ছটিয়না গছ। তহিতে মানে কি? তাত। এইখিনি তোমালোকে চাবা। তাৰপিছত তোমালোকে নেক্সট চোৱা শব্দাৰ্থ, তোমালোকে কাশ্যপ নন্দনটো চাবা যে সূৰ্য দেৱতা। ঠিক আছে, ত্ৰিকুটটো চাবা যে ৰামায়ণ কাব্য অনুসৰি লৱণ সমুদ্ৰৰ মাজত থকা পৰ্বত। ইয়াৰ ওপৰতে লংকা নগৰ প্ৰতিষ্ঠাপিত হৈছে। এইখিনি তোমালোকে ত্ৰিকুট, নীল, তাৰপিছত তোমাৰ বিশ্বকৰ্মা, সুগ্ৰীৱ, এইখিনি তোমালোকে ভালদৰে চাবা। সুগ্ৰীৱটো কিন্তু বহুত ইম্পৰ্টেণ্ট, যে ৰামায়ণ অনুসৰি বন ৰজাৰ বালিৰ ভায়েক কোন? সুগ্ৰীৱ। তাৰপিছত কাশ্যপ নন্দনটো চাবাই, কিন্তু সূৰ্য দেৱতা। কাশ্যপ নন্দন কি? সূৰ্য দেৱতা। এইখিনি তোমালোকে চালে তোমালোকৰ কমন পৰিব কিন্তু। তাৰপিছত নেক্সট তোমালোকে চোৱা, যিখিনি তোমালোকৰ এইখিনি কিন্তু কমন কুৱেশ্যন, যে লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্তই কি কি ফল বা ফুলৰ গছ দেখিবলৈ পাইছিল? এই কুৱেশ্যনটো তোমালোকে চাবা। আৰু চমুটোকা তোমালোকে সুগ্ৰীৱ, নীল, অমৰাৱতী, মই তোমালোকক কৈছো এইখিনি চাবা। ঠিক আছে, তাৰপিছত তোমালোকে হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ মূল যিটো কথা বা তোমালোকৰ মূল ভাৱ, সেইটো ভালদৰে চাবা কিন্তু। কাৰণ এইটো চালে তোমালোকৰ চোৱা, গ্ৰুপ বিৰ যিখিনি তোমালোকৰ কবিতা বা চেপ্টাৰ আছে, সেইখিনি তোমালোকে যদি মূল ভাৱ যদি জানা, বাকী কুৱেশ্যন তোমালোকে চব পাৰিবা। সেইটো কাৰণে মই তোমালোকক কওঁ যে গ্ৰুপ বিত যিখিনি তোমাৰ কবিতাৰ মূল ভাৱ আছে, মূল ভাৱটো শিকিবাই মাষ্ট। তেতিয়া তোমালোকৰ এটা কুৱেশ্যনো হাৰি নাযায়। ঠিক আছে, আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব যে কাব্যাংশ সুন্দৰকাণ্ডৰ কোনটো সংলাপৰ আধাৰত অনুবাদ কৰা হৈছে? যে দ্বিতীয় সৰ্গৰ আধাৰত। এই কুৱেশ্যন তোমালোকে চাবা। হনুমন্তৰ লংকা দৰ্শন কাব্যাংশটো সুন্দৰকাণ্ডৰ কোনটো সংলাপ? যে দ্বিতীয় সৰ্গৰ আধাৰত। এই কুৱেশ্যনটো তোমালোকে চাই থবা। তাৰপিছত আধুনিক শব্দৰ কণ্ঠক মই তোমালোকক দেখুৱাইছো। সমাৰ্থক শব্দ গগন কি হব? আকাশ, হয়নে? বিড়াল, গড়, এইখিনি তোমালোকে চাই থবা। ঠিক আছে, তাৰপিছত সুখ অৰ্থাৎ আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত। এই সুখ কবিতাটোৰ তোমালোকে চোৱা, যে সুখ কবিতাটো জিলিকনিৰ পৰা অনা হৈছে। এই কুৱেশ্যনটো তোমালোকে হয়তো পাব পাৰা। তাৰপিছত তোমালোকে যিখিনি শৰ্ট কুৱেশ্যন আছে সেইখিনি চাবা, আৰু মূল কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাৰে এইটো তোমালোকে চাবা। আৰু তিনিৰ গড়টো কিন্তু তোমালোকে চাবাই মাষ্ট। স্বাৰ্থৰ বাটত দুখৰ কাঁইট খোজে প্ৰতি বিন্ধে খুলে, নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে। এই কুৱেশ্যন তোমালোকে চাবা। ঠিক আছে, তাৰপিছত চুৰ ধৰা অৰ্থাৎ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত। এইটো তোমালোকে চাবা যে মাধৱদেৱৰ কিমান চনত জন্ম হৈছিল? 1489 আৰু 1596 চনত মৃত্যু হৈছিল। লখিমপুৰৰ ক'ত? নাৰায়ণপুৰত। তোমালোকে এইখিনি চাবা। তাৰপিছত মাধৱদেৱে ৰচনা কৰা নাটকসমূহৰ নাম কি? দধিমথন আৰু অৰ্জুন ভঞ্জন। এইখিনি তোমালোকে চাই থবা। এইকেইখনৰ বাহিৰে বাকীখনক কি বোলে? ঝুমুৰা বোলে। তাৰপিছত চোৱা, চুৰ ধৰা ঝুমুৰা নিৰ্বাচিত একাংশ তুলি দিয়া হৈছে। এইখিনি তোমালোকে চাবাই। তাৰপিছত শব্দাৰ্থ চাবা। শব্দাৰ্থ মই দেখুৱাই দিওঁ তোমালোকে। তেজ চাবা মানে কি? ত্যাগ কৰা। ঠিক কি? আছে। মাখিয়ে মানে কি? খানি। উনিকৰ মানে কি? এওঁৰ। গাড়ী কি? গালি। ঠিক আছে, তাৰপিছত তোমালোকে চোৱা, প্ৰশ্নাৱলীৰ তোমালোকে কি কৰিবা? এই একৰ খ চাবা আৰু গ চাবা। ঠিক আছে, তাৰপিছত 2 চাবা আৰু 3 চাবা। ইহা শুনি চিন্তা শোকত তেজীৱে পৰম হৰষিত ভেল, কোনে কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল? এই কুৱেশ্যন কিন্তু তোমালোকে চাবা। তাৰপিছত আধুনিক শব্দৰ এইখিনি তোমালোকক দেখুৱাই দিছোৱেই, যে তেজহ, হামু, ঠিক, এইখিনি তোমালোকে চাবা। ঠিক আছে, নেক্সট যিটো লাষ্ট চেপ্টাৰ আছে যে সন্মান চেপ্টাৰটোৰ পৰা তোমালোকে হেমচন্দ্ৰ বৰুৱাদেৱৰ চোৱা, যে তেওঁ লিখা গ্ৰন্থসমূহ হল হেমকোষ, অসমীয়া ব্যাকৰণ, হয়, যে হেমকোষ গ্ৰন্থখনৰ প্ৰণেতা বা লিখক কোন? যে হেমচন্দ্ৰ বৰুৱা। এইটো তোমালোকে মাষ্ট চাবাই, কুৱেশ্যন আহিব কিন্তু। ঠিক আছে, সন্মান নামৰ প্ৰবন্ধটি বৰুৱাদেৱৰ পাঠমালা পুথিৰ পৰা তুলি লোৱা হৈছে। এই ভিতৰৰ কুৱেশ্যন এনচাৰ খিনি এতিয়া ভালদৰে কিন্তু তোমালোকে চাবা। তাৰপিছত তোমালোকে কি কৰিবা? যিখিনি অনুশীলনী কুৱেশ্যন এনচাৰ আছে সেইখিনি চোৱা। তোমালোকে 2টো শিকিবা, 2 আৰু 4, যে সন্মান পাত্ৰৰ পৰা তুমি কি শিকিলা, এইটো শিকিলেই তোমালোকে বাকী কুৱেশ্যন এনচাৰ খিনি কিন্তু পাৰিবা। তাৰপিছত সমাৰ্থক শব্দ এইখিনি চাবা, যে নৰিয়া, লুটক, চকু, হেতু, মান, এইখিনি তোমালোকে কিন্তু চাবা। ঠিক আছে, এইখিনি চালে তোমালোকৰ 9ৰ তোমালোকৰ যিটো বছৰেকীয়া পৰীক্ষা আছে, মই ভাবো বহুত ভাল হ'ব। গতিকে তোমালোকে এইখিনি চাবা। তাৰোপৰি তোমালোকৰ কাৰণে মই গ্ৰামাৰ
ক্লাছ এটাত অলৰেডি দি থৈছো তোমালোকে গ্ৰামাৰৰ ক্লাছটো চাবা আৰু ৰচনাটো মই আপলোড কৰি থৈছো তোমালোকে ৰচনাখিনিও চাবা আৰু তোমালোকৰ বৈচিত্ৰ্যময় অসমৰ গোটেই ক্লাছ মই তোমালোকক কৰাই থৈছো সেইখিনি তোমালোকে চালে তোমালোকৰ পৰীক্ষা বহুত ভাল হ'ব গতিকে তোমালোকৰ পৰীক্ষাৰ কাৰণে অল দা বেষ্ট আৰু বাকি কোনটো সাবজেক্টৰ তোমালোকৰ কমন লাগে বা মডেল কুৱেশ্যনো মই তোমালোকক অসমীয়াৰ কাৰণে বনাম তোমালোকে জাস্ট আমাৰ এই সেৱা বাচ্চাৰ এপ্লিকেশ্যনটো সাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ চেনেলত জয়েন হৈ ল'বা গতিকে তোমালোকৰ পৰীক্ষাৰ কাৰণে অল দা বেষ্ট আজিলৈ আহিছো ভিডিঅ'টো লাইক কৰি দিবা থ্যাংক ইউ তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জয়েন হৈ ল'বা হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দি ৰাখিম বা এইটো তোমালোকে স্কেন কৰিও জয়েন হ'ব পাৰা